Hello everyone, welcome back to our tips channel. আশা কৰো সকলো ভালে আছে আমাৰো ভালে নাম ভাগ কিছুমান বিসংগতিৰ কাৰণে পিছুৱাই গৈছে সেই কথাটো সকলোৱেটো গম পাইছে গটিকে আজিৰ ভিডিওৰ জৰিয়তে আপোনালোকক জনাম বুলি কৈছিলো কিন্তু এতিয়ালৈকে আমাৰ হাতত একো তথ্য আহি পোৱা নাই আমি ফোন কৰিছিলো কিন্তু এতিয়ালৈকে আজি 2টা বজাৰ পৰা মিটিং হোৱা কথা আছিল মিটিং চলি আছে বৰ্তমানলৈকে এতিয়াও সিদ্ধান্তটো ল'ব পৰা নাই গটিকে কাইলৈ ভিডিওতে ভালকে জনাই দিম আপোনালোকক কি হয় কি নহয় ভিডিওত ব্লগ চাই যাব আপোনালোকে আজি এই ভিডিওটো মই বনালো এটা কাৰণতে বহুতে মোৰ চেনেলত কমেন্ট কৰি আছে যে চৰকাৰে কি কোনো ধৰণৰ সহায় সহযোগিতা বা আহাজোৱাৰ খৰচ পাতি বহন নকৰে নেকি তেনেকে সকলোৱে সুধি আছিল সেই কাৰণে ভাবিলো আজি ভিডিওটোৰ জৰিয়তে মই দেখাই দিম আপোনালোকক আমাৰ জাগিৰোডৰ শেষৰ ৰিহাৰ্সলত এই সকলোখিনি কথা মানে বিষয়ববীয়া সকলক সুধিছিলে আমাৰ আখৰাৰ শেষত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিলে তেতিয়াই ভিডিওটো কৰি থৈ দিছিলো আপোনালোকে এই ভিডিওটোৰ জৰিয়তে গোটেইখিনি কথা ভালকে গম পাই যাব এই ভিডিওটো শেষলৈকে চাব এতিয়া মই আপোনালোকৰ মাজলৈ ভিডিওটো আগবঢ়াই আছো ভিডিওটো চালে গোটেইখিনি কথা গম পাই যাব কেনেকুৱা ধৰণৰ কি বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল তাত কিছুমানে কৈছিল আমি এতিয়া জাগিৰোডত আমাৰ আখৰা হৈছিল যেহেতু মৰিগাঁওৰ মানুহখিনি আমাৰ মৰিগাঁওৰটো বহুত বিভিন্ন ধৰণৰ এলেকা থাকে বহুত দূৰৰ পৰা আহিছে আহি লৈ জাগিৰোড পোৱালৈ 2 ঘণ্টা টাইম লাগে সেই 2 ঘণ্টা যাবলৈতো বহুতখিনি খৰচ হয় যেহেতু সেই খৰচখিনিৰ কাৰণে আকৌ ট্ৰেইনৰ কথা ব্যৱস্থা দিম বুলি কৈছিল তেওঁলোকে মানে সেই কাৰণে প্ৰশ্ন উত্থাপন কৰিছিল যে ট্ৰেইন দিলে আমি একটু মৰিগাঁওৰ ইমান ভিতৰৰ এলেকাৰ পৰা যাবলৈ ট্ৰেইনত তাত যাবলৈতো বহুতখিনি খৰচ হয় সেই মানুহখিনিয়ে কি কৰিব তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন বহুতে কৈছিলে যেহেতু সেই গোটেইখিনি প্ৰশ্নৰ উত্তৰটো আপোনালোকে এই ভিডিও ক্লিপটোৰ জৰিয়তে পাই যাব আৰু সকলোখিনি কথা ভালদৰে জানিব পাৰিব গতিকে বলক আজি ভিডিওটো মই দেখাই যাওঁ আপোনালোকক সেই ক্লিপটো আৰু এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ যে দিহানাম ভাগ পিছুৱাই দিয়াৰ কাৰণে আপোনালোকে হতাশ নহব আৰু ভাঙি নপৰিব আলোচনা হৈ আছে যেহেতু ভাল ফল এটা কিবা এটা আহিব বুলি আমি সকলোৱে আশা ৰাখাটো ভাল আৰু আমাৰ হাতত আহিলে তথ্য আমি আপোনালোকক কম গোটেইখিনি সকলোৱে এটি অপৰাধ গাই পেলাই আমাৰ নামঘৰত সামৰণি কৰোঁ আমি যেতিয়া আগতে নামভৰ্তি কৰিছিলো তেতিয়া মানে তেওঁলোকে এটা কথা কৈছিলে যে ট্ৰেইনত যোৱা হ'ব তেনেকে মানে এটা কথা ওলাইছিল এতিয়া মানে আমাৰ জানিব মন আছে যোৱাটো কেনেকে হ'ব আমি আৰু ধন্যবাদ জনাইছো আমি আৰু 2-3টা দিনৰ পিছত আপোনালোকক ঘোষণা কৰিব পাৰিম যেহেতু আমাৰ চৰকাৰৰ লগত কথোপকথন চলি আছে সকলে তাৰ পৰাই আহিছে এতিয়া আকৌ তালৈকে যাবগৈ আলোচনাটো চলি আছে গতিকে আপোনালোকক আমি এই আই কাৰ্ড যেতিয়া আনিবলৈ যাব তেতিয়াই আমি ঘোষণা কৰিব পাৰিম যে আপোনালোকক কেনেকে নিয়া হ'ব আৰু তাৰ যদি বিশেষ জানিব বিচাৰিছে আমাৰ এখন দুৱাষাৰ আমি আপোনালোকৰ সুবিধাৰ কাৰণে আজি কেইদিন ধৰি গৈয়ে আছো যোৱাকালিও আমি আমাৰ ৰেল বিভাগত গৈছিলো ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে ৰেল দিয়া এটা কথা আছে কিন্তু আমাক যোৱাকালি 26 লাখ টকা জমা দিব দিছিল 14 লাখ টকা সিকিউৰিটি মানি দিব লাগিব আৰু তাৰোপৰি এখন ট্ৰেইনৰ কাৰণে 26 লাখ টকা তাৰ পিছত আমাৰ যেহেতু উজনিৰ পৰা নামনিৰ পৰা দুয়োফালে ট্ৰেইন লাগিব আমি 14 13 15 16 আৰু 17 এই তিনিটা ট্ৰেইন বিচাৰিছো এখন ট্ৰেইনত আমাৰ 26 লাখ টকা বিচাৰিছে গতিকে 3খন ট্ৰেইনত কিমান হ'ব চাওক আৰু 3টা দিন চলাৰ কাৰণে আমি বিচাৰিছো সেই কাৰণেহে আমি চৰকাৰৰ ওচৰত যাবলগীয়া হৈছে আমি নোযোৱা নহয় আপোনালোকৰ কাৰণে লাগি আছো নিশ্চয় ট্ৰেইনৰ ব্যৱস্থাটো হ'ব আপোনালোকে কালি পৰহি ভিতৰত খবৰটো পাই যাব আপোনালোকৰ যাৱতীয় ব্যৱস্থাটো যোগাযোগৰ ব্যৱস্থা আমি কৰি আছো যিমান পাৰো গতিকে আপোনালোকে ইমান এটা চিন্তা কৰিব নালাগে আমি ব্যৱস্থাটো কৰিছো আপোনালোকৰ কাৰণে ধন্যবাদ মহিলাসকলৰ ৰিহা চেলেক্ট এটা লাগিব আৰু পুৰুষৰ চেলেক্ট আৰু আমাৰ সোশ্যাল মিডিয়াত অলৰেডি এইবিলাক ওলাইছে যে মহিলাৰ কি ড্ৰেছ পুৰুষৰ কি ড্ৰেছ
এইটো ওলাইছে ইয়াতে, গতিকে এইখিনি আপোনালোকে সাৱধানে নিশ্চয় আপোনাক বুজাব নালাগে ইমান। আৰু আপোনালোকৰ এটা আটাইতকৈ ডাঙৰ কথা কি জানে, ইমান দিনৰ পৰা 4-5 মাহৰ পৰা ইমানখিনি কষ্ট কৰি আছে, এই 12 মিনিট যে দিব আমাক, এই 12 মিনিটটো আপোনালোকে একদম সম্পূৰ্ণ ভক্তিভাৱে এই হৃদয়ত প্ৰভুক, এই ভগৱানক লৈ, কৃষ্ণক লৈ আপোনালোকে নাম দি গাব একদম ভক্তিভাৱে। আমাৰ এইটো ভক্তি গীতহে, দিহা নামটো ভক্তিৰ, ভগৱানৰ প্ৰতি ভক্তি। গতিকে ভক্তি ভাৱটো নাহিলে তেতিয়া আমাৰ নাম গোৱাত সাৰ্থক নহ'ব। গতিকে ভক্তি ভাৱটো আনিব, অট'মেটিক তেওঁ পাৰ কৰি লৈ যাব। ধন্যবাদ। আৰু কাৰোবাৰ কিবা বৰঙাবাৰী অপৰাধীৰ পৰা আহিছো। আপোনালোকে সকলোৱে কৈছে যে আপোনালোকে ট্ৰেইনৰ ব্যৱস্থা কৰিছে, কিন্তু আমাৰ তাত ট্ৰেইন দেখিবলৈকে নাই। আমি আহিব লগা হ'লে সুদূৰ জাগিৰলৈ আহিব লাগিব, আৰু জাগিৰৰ পৰা তালৈ আধা ঘণ্টা বাট, কিন্তু আমি আহিবলৈ 3 ঘণ্টা ৰাস্তা গাড়ীয়েদি। কিন্তু সেই ব্যৱস্থাটো যদি কিবা ক'লেহেঁতেন নথৈ সুখী হ'লো হয়। এতিয়া আমি আহিছো প্ৰায় 250 টকা এজনী ভাড়া, আহোঁতে যাওঁতে আকৌ 250 টকা ভৰিবলৈ 500 টকা আমাৰ তাৰ পৰাই জাগিৰলৈকে পৰিছে, কিন্তু ট্ৰেইনটো আমি দেখিবলৈকে নাপাওঁ। সেইখিনি কিবা এটা সুবিধা দিলে আমি নথৈ সুখী হ'ম। ধন্যবাদ। কৃষ্ণ। আপোনালোকৰ সংখ্যা কিমান এইটো জানিব লাগিব নহয়। যদি এটা দৌৰ হয় তেতিয়াহ'লে আমাৰ কাৰণে অসুবিধা হ'ব। হেল্ল', হয়, আমাৰ তাতে প্ৰায় 10-15টামান গোট আছে। যিখিনি মানুহ এতিয়া মানে আমি দুগৰাকী আহিছো তাৰপৰা ফুটৰ বৰঙাবাৰী অপৰাবাৰী পৰা ডিঙৰ ওচৰে, তেওঁলোকে আমাক কৈ পেলাইছে যে কাৰণ আমাক যিসকল মানে আইমাতৃ গৈছিলে তালৈ, তেওঁলোকে আমাক কৈছিলে যে আপোনালোকক ইয়াৰ পৰা গাড়ীটো লৈ যাম আৰু গাড়ীত থৈ যাম। আমি ভগৱানৰ কৃপাত নথৈ সুখী হৈছিলো, কাৰণ আমাৰ তেখেতৰ নাম থাকি, আমাৰ গুৰুৰ নাম থাকি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিবলৈ গৈ আছো। গতিকে আমি অলপ কষ্ট কৰি যাব পাৰো, ভাল লাগিব। কিন্তু এতিয়া শুনি আহিছো যে ট্ৰেইনৰ ব্যৱস্থা কৰিছে, আমাৰ তাতো ট্ৰেইন দেখিবলৈকে নাই। গতিকে কৈছে যে আপোনালোক যাওক আৰু ক'বগৈ, যদি আমাক কিবা ভগৱন্তই যদি কিবা আমাক গাড়ী ব্যৱস্থা কৰি দিব পাৰে তেতিয়াহ'লে আমি সেই মঞ্চখন পাম, আৰু যদি আপোনালোকে সেইখিনি কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ আশাবিলাকত আমাৰ আশাতে থাকি যাব। আপোনালোকক মই অনুৰোধ কৰিছো, গতিকে সেই মহিলাখিনিৰ কাৰণে কিবা এটা যেন ব্যৱস্থা কৰি দিয়ে। আপোনালোক ফৰ্ম ফিল আপ কাৰ ওচৰত কৰিছিলে? আমাৰ সুচিত্ৰা বাইদেউ, ৰীমা বৰুৱা আৰু আছিলে ইলা বাইদেউ, তেখেতসকল গৈছিলে আমাৰ তালৈ, আমি তাতে কৰিছিলো। ফৰ্ম ফিল আপ কাৰ ওচৰত কৰিছিলে আপোনালোকে? এই আমাৰ বাইদেউ আছে লগতে, তেখেতে ক'ব, এই বাইদেউ আছে নহয়, সুচিন্তা কলিতা। হয় হয়, নিশ্চয় আপোনালোকৰ বিষয়ে অলপমান আমি চিন্তা কৰিম দিয়ক, আপোনালোকে চিন্তা কৰিব নালাগে, কিবা আলোচনা কৰিম আমি। কিন্তু আমি বহুত দুখ পাই আছো কথা সুধি পেলাই। নাই, 2 দিনৰ ভিতৰতে মানে ফলাফল পাব, ইমান চিন্তা কৰিব নালাগে। যিহেতু আমি গোটেই 60,000 আইমাতৃৰ কাৰণে চিন্তা কৰিছো, আপোনালোকৰ কাৰণেও চিন্তা কৰিম। আপোনালোকে যিহেতু আমাৰ 60,000 আইমাতৃৰ মাজতে আপুনি সোমাই আছে, গতিকে চিন্তা কৰিব নালাগে, কিবা এটা ব্যৱস্থা কৰা হ'ব। ঠিক আছে। কৃষ্ণ কৃষ্ণ। নহয়, এইটোৰ কথা আমি সাগৰীয়া নাই, 60,000 আইমাতৃৰ কথা সাগৰীয়া আনিছো। গতিকে আপোনালোকে Ramoragati
কাধিবে ৰমে কৃষ্ণ হৰি আৰু আজিলৈ ইমানতে সামৰিলোঁ। আমাৰ চেনেলটো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সকলো নাম সংক্ৰান্তীয় বিভিন্ন ভিডিঅ' আপোনালোকে নীলাক্ষী আৰাধ্যা ডেইলি ব্লগতে পাব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। বাই।